পৰ্বতজোৰাৰ খুৰাঘাট উপস্বাস্থ্য কেন্দ্ৰই উদঙাইছে বিটিআৰৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপ 13 বছৰ পূৰ্বে চৰকাৰী ধনেৰে নিৰ্মাণ হোৱা উপস্বাস্থ্য কেন্দ্ৰটোৰ পৰা ৰাইজে নাপালে সেৱা লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা স্বাস্থ্য কেন্দ্ৰটো ক্ৰমাৎ জহিখহি যোৱাৰ উপক্ৰম হৈছে প্ৰাথমিক স্বাস্থ্য সেৱা ঘৰে ঘৰে গৈহে আগবঢ়াবলগীয়া হৈছে উপস্বাস্থ্য কেন্দ্ৰটোৰ এএনএম নাৰ্ছে অঞ্চলটোৰ স্বাস্থ্যখণ্ডৰ এনে ফপুলা স্বৰূপে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মই খৰাঘাটৰ গাঁৱৰে কৈ আছোঁ এই চাবচেণ্টাৰটো আমাৰ খৰাঘাটত যিটো মই মাটি দি আছোঁ কিন্তু সেই চাবচেণ্টাৰ আজিলৈকে কোনো ডাক্তৰ অহা নাই এইটো মোৰ দুখৰ বিষয় গতিকে মই কৈ আছোঁ যদি ডাক্তৰ নাহে তেনেহ'লে মোৰ মাটিটো মানে উভতাই দি দিয়ক ১৬ বছৰ আগৰ নিৰ্মাণ কৰা হৈছিল কিন্তু আজিলৈকে কোনো ডাক্তৰ কিবা চৰকাৰৰ পৰা কিবা অনুসন্ধান কৰিব আজিলৈকে অহা নাই নাৰ্ছো অহাই নাই থ'ব লাগে থৈ গৈছে আজি আমি এতিয়াতো সেইটো ভাবিছোঁ ঠিকাদাৰৰ কাৰণে সেইটো ৰক্ষণাবেক্ষণ কৰিছে কিন্তু আমাৰ ৰাইজৰ কাৰণে এইটো কৰা নাই গতিকে অতি সোনকালে মোৰ মাটিটো খালী কৰি দিয়ক মাটি ভূমিদান আপুনি কৰিছিল আমি কৰিছিলোঁ ৰাইজৰ কাৰণে কৰিছিলোঁ ৰাইজৰ সুবিধাৰ কাৰণে কিন্তু সেইটো নহ'ল গতিকে এনেকৈ ৰাখি থৈছোঁ লাভ নাই